হয় চাওক, আজি দুজনমান সচেতন যুৱকে এখন অবৈধভাৱে আচলতে আহি থকা এখন গাড়ী ডুমডুমাৰ লোহাচিং কলনীত আচলতে জব্দ কৰিছে আৰু তাৰপিছতে সন্দেহ উপজিত লগে লগে আমাৰ বীৰ লাচিত সেনাক অৱগত কৰে আৰু আমি বীৰ লাচিত সেনা অসমে তাত আহি উপস্থিত হওঁ আৰু তেওঁলোকক আমি প্ৰপাৰ কাগজ পত্ৰ ভাৰতীয় নাগৰিক হয় নহয় তেওঁলোকক আমি বিচাৰিছোঁ, কিন্তু তেওঁলোকে কোনো ধৰণৰ আচলতে প্ৰপাৰ ডকুমেণ্ট আমাক দেখাবলৈ সক্ষম হোৱা নাই। তাৰপিছতে লগে লগে আমি ডুমডুমা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু সমজিলা আয়ুক্তক আমি অৱগত কৰিছোঁ আৰু তেওঁলোকৰ তৎকালীন পদক্ষেপক আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যেনেধৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে এছাম অবৈধ বাংলাদেশীক যিসমূহ চৰকাৰী মাটিত দখল কৰি যেনেধৰণে তেওঁলোকে বিভিন্ন ধৰণৰ অনৈতিক কাৰ্যকলাপত লিপ্ত হৈ আছে, সেই ক্ষেত্ৰত যেনেধৰণে নগাঁও, গোৱালপাৰা বা গোলাঘাটৰ অঞ্চলসমূহতে যেনেধৰণে আচলতে উচ্ছেদ চলাইছে, তাৰপিছত আমি দেখিবলৈ পাইছোঁ যে সেইসমূহ অবৈধ মানুহ বিভিন্ন অসমৰ প্ৰান্তে প্ৰান্তে থিতা পেলোৱা আমি দেখিবলৈ পাইছোঁ। আৰু সেই গতিকে আমি বীৰ লাচিত সেনা অসমে আজি ৰাজপথলৈ ওলাই আহিছোঁ আৰু এটা কথা স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ, অসমত বীৰ লাচিত সেনা অসম থাকিব যেতিয়া পৰ্যন্ত থাকিব তেতিয়া পৰ্যন্ত কিন্তু কোনো কাৰণতে অবৈধ নাগৰিকক কিন্তু অসমৰ কোনো প্ৰান্তত কিন্তু থিতাপি ল'বলৈ দিয়া নহ'ব। এটা কথা স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ, ডুমডুমাৰ যি শংকৰদেৱ নগৰত বিভিন্ন সময়ত এনেকুৱা ধৰণৰ অবৈধ মানুহ বহি থকা বুলি আমি অভিযোগ উত্থাপিত হৈ আহিছে আৰু তাৰপিছতে ৰাইজৰ অভিযোগৰ ভিত্তিত আজি আমি ইয়াত অভিযান চলাইছোঁ আৰু তাত আহি দেখিছোঁ যে ডুমডুমা নৈৰ একদম 10 মিটাৰৰ কাষতে থকা সম্পূৰ্ণ ফৰেষ্টৰ মাটিসমূহ, বন বিভাগৰ মাটিসমূহ এই অকল অবৈধ বাংলাদেশী আচলতে দখল কৰি নিজে বিভিন্ন ধৰণৰ অনৈতিক কাৰ্যকলাপসমূহ ইয়াৰ পৰা চলাই আছে। গতিকে আমাৰ সন্দেহ মনত উপজিছে যে ডুমডুমাৰ DFOয়ে বা ডুমডুমাৰ ৰেঞ্জাৰে কিয় এইসকলৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। গতিকে এটা কথা আমি একদম স্পষ্টকৈ আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে কৈ দিব বিচাৰিছোঁ, অহা এসপ্তাহৰ ভিতৰত যদি এইসমূহ মাটি ডুমডুমাৰ DFO আৰু ৰেঞ্জাৰে যদি বন বিভাগে যদি অতি শীঘ্ৰে যদি এইসকলৰ মাটি কাগজ পত্ৰসমূহ যদি তদন্ত কৰি যদি অতি শীঘ্ৰে ইয়াৰ যদি উচ্ছেদ নকৰে, তেতিয়াহ'লে বীৰ লাচিত সেনা অসমে কিন্তু ডুমডুমাবাসী ৰাইজক, স্থানীয় ৰাইজক লৈ কিন্তু ইয়াত উচ্ছেদ চলাবলৈ বাধ্য হ'ব, একদম স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ। আৰু এটা কথা আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে কৈ দিব বিচাৰিছোঁ যে ডুমডুমা অঞ্চলত যিসকল অবৈধভাৱে বাংলাদেশে ইয়াত আহি থিতাপি লৈছে, ইয়াৰ পৰাই হুংকাৰ প্ৰদান কৰিছোঁ, তহঁতি যদি আজিৰ ৰাতিটোৰ ভিতৰত যদি ডুমডুমা যদি এৰি নিদিয়, তেতিয়াহ'লে কিন্তু অহা কাইলৈৰ পৰা কিন্তু বীৰ লাচিত সেনা অসমে য'তে পাব তাতেই কিন্তু উধাই মুধাই পিটিবলৈ বাধ্য হ'ব। আৰু তেতিয়া কিন্তু আমি নিজেই কিন্তু এখন এক্সপ্ৰেছ মানে টিকেট কাটি কিন্তু য'ৰ পৰা আহিছোঁ তালৈ পঠিয়াবলৈ বাধ্য হ'ম, কিন্তু সেইটো কিন্তু স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ। কেইজনক ধৰি লৈ গ'ল? এতিয়া ইতিমধ্যে 10 জনক ডুমডুমা আৰক্ষী চকীয়ে ধৰি লৈ গৈছে। মেজিষ্ট্ৰেট থকা অৱস্থাত মেজিষ্ট্ৰেট ডাঙৰীয়া উপস্থিতিত আচলতে ডুমডুমা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই তেওঁলোকক ডুমডুমা থানালৈ লৈ গৈছে আৰু আমি ডুমডুমাৰ প্ৰশাসনক আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ তাৎক্ষণিকভাৱে এনেধৰণৰ কাৰ্যসূচী লোৱাৰ বাবে। আৰু এটা কথা স্পষ্টকৈ কৈছোঁ, এয়াই শেষ নহয়, এয়া মাত্ৰ আৰম্ভণি। আজিৰ পৰা বীৰ লাচিত সেনা অসমে একদম এই অভিযান আৰম্ভ কৰিছে। অসমত কোনো কাৰণতে অবৈধ বাংলাদেশীৰ চৰণীয়া পথাৰ হ'বলৈ দিয়া নহ'ব। ধন্যবাদ। এইবিলাক ক'ৰ পৰা আহিছে উচ্ছেদ কৰা? নাই, এইবিলাক ক'ৰ পৰা আহিছে মানে কি, এই গোলাঘাটৰ উচ্ছেদেই হওক বা গোৱালপাৰাৰ উচ্ছেদ হওক, সেইসমূহ অঞ্চলৰ পৰা তেওঁলোকে তাৰ পৰা পলাই আহি অসমৰ বিভিন্ন প্ৰান্তে প্ৰান্তে আচলতে ইয়াত থিতা পেলোৱা আমি দেখিবলৈ পাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।